হাই গাইজ, কি খবৰ আপোনালোকৰ? আমি বেংগলোৰ আহিছোঁ বেম্বৰ ট্ৰেইনিং দিবৰ কাৰণে। আৰু ট্ৰেইনিং দিয়াৰ এই মানে ছুটিৰ টাইমত আমি এনেকৈ ফুৰিবলৈ ওলাই যাওঁ সদায়। আৰু এনেকৈ আমি ফুৰিবলৈ গৈ আছোঁ। এতিয়া এইখন ভাল লোকেশ্যনত গৈ আছোঁ আমি এতিয়া। চাই থাকক এইখন, এই দেখিবলৈ পাইছে কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ, ধুনীয়া পাহাৰ শিলেৰে ভৰা, একদম ধুনীয়া। কি ঠাণ্ডা ঠাণ্ডা হাৱা, কি ধুনীয়া মজা লাগে। এতিয়া সেই একদম শ্বিলঙত যেনেকৈ ঠাণ্ডা হৈ থাকে নহয়, ঠিক তেনেকুৱাই একদম ইপিনে মানে ঠাণ্ডাটো ধুনীয়া লাগে। ফেনৰ কোনো মানে প্ৰয়োজনেই নাই ইয়াত আহিলে। ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা, ঠাণ্ডা বতৰ। আমাৰ অসমত চাগে বহুত গৰম এতিয়া, মানে ফেন লগাইও পাত্তা পোৱা নাই কিজানি আমাৰ অসমত। চাওক কি ধুনীয়া ঠাণ্ডা হাৱা ইয়াতে। এইয়া কিবোৰ চাই আছে এইপিনে, চাওক কি ধুনীয়া পৰিৱেশ। ইয়াতে ফটো কোঠাত পুৰা একদম মানে এই